অসমীয়া ভাষা সাহিত্যৰ আকাশত যি কেইগৰাকী মহীৰূহৰ প্ৰচেষ্টাত আধুনিকতাৰ বুনিয়াদ গঢ়ি উঠিছিল, তাৰ ভিতৰত হেমচন্দ্ৰ বৰুৱা অন্যতম। তেখেত একাধাৰে এগৰাকী সাহিত্যিক, ব্যাকৰণবিদ, সমাজ সংস্কাৰক আৰু অভিধান প্ৰণেতা আছিল। তেখেতক সন্মানীয়ভাৱে অসমীয়া ভাষাৰ পাণিনি বুলি অভিহিত কৰা হয়। হেমচন্দ্ৰ বৰুৱাৰ জন্ম হৈছিল 1835 চনৰ 10 ডিচেম্বৰত অবিভক্ত শিৱসাগৰ জিলাৰ দেৰগাঁৱৰ ৰজাবাহৰ গাঁৱত। তেওঁৰ পিতৃৰ নাম আছিল মুক্তাৰাম বৰুৱা আৰু মাতৃৰ নাম আছিল ৰূপহী দেৱী। তেওঁ এক ৰক্ষণশীল ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁ পিতৃ মাতৃৰ জ্যেষ্ঠ সন্তান আছিল। হেমচন্দ্ৰ বৰুৱাৰ বিদ্যাৰম্ভ হৈছিল 9 বছৰ বয়সত। তেওঁৰ পিতৃয়ে তেওঁক বৰ্ণমালা নিশিকোৱাকৈয়ে শব্দৰ আখৰ জোটনি আৰু ব্যাকৰণ পঢ়ুৱাইছিল। কিন্তু মাত্ৰ 12 বছৰ বয়সতে পিতৃৰ বিয়োগ হোৱাত তেওঁ খুৰাক লক্ষ্মীৰাম বৰুৱাৰ তত্ত্বাৱধানত ডাঙৰ দীঘল হয়। তেওঁ আনুষ্ঠানিক শিক্ষাৰ পৰিৱৰ্তে স্বচেষ্টাৰে সংস্কৃত আৰু ইংৰাজী ভাষা আয়ত্ত কৰিছিল। হেমচন্দ্ৰ বৰুৱাই অতি কম বয়সতে শিৱসাগৰ কাছাৰীত শিক্ষানবিছ হিচাপে চাকৰি জীৱন আৰম্ভ কৰিছিল, য'ত তেওঁৰ মাহেকীয়া দৰমহা আছিল মাত্ৰ 4 টকা। পৰৱৰ্তী সময়ত তেওঁ চৰকাৰী বিভিন্ন উচ্চ পদবীত কাৰ্যনিৰ্বাহ কৰে। তেওঁ খ্ৰীষ্টান মিছনেৰীসকলৰ দ্বাৰা প্ৰকাশিত অৰুণোদয় সংবাদপত্ৰৰ লগতো ওতঃপ্ৰোতভাৱে জড়িত আছিল। 1852 চনত হেমচন্দ্ৰ বৰুৱাই বিবাহপাশত আবদ্ধ হৈছিল। বিবাহৰ প্ৰায় এবছৰৰ পাছতে তেওঁলোকৰ এটি কন্যা সন্তানৰ জন্ম হয়, যাৰ নাম তেওঁলোকে সাৰদা দেৱী বা অন্য নাম ৰাখিছিল। কিন্তু তেওঁৰ বিবাহিত জীৱন বৰ সুখৰ নাছিল। বিয়াৰ মাত্ৰ 2 বছৰৰ পাছতে তেওঁৰ পত্নীয়ে কোনো দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত হৈ অকাল মৃত্যুক সাৱটি লয়। পত্নীৰ বিয়োগৰ পাছত তেওঁ পুনৰ বিবাহ কৰা নাছিল। ব্যক্তিগত জীৱনত হেমচন্দ্ৰ বৰুৱা আছিল অতি উদাৰ আৰু যুক্তিবাদী। তেওঁ সমাজত প্ৰচলিত অন্ধবিশ্বাস, কুসংস্কাৰ আৰু ধৰ্মীয় গোড়ামীৰ বিৰুদ্ধে সদায় যুঁজ দিছিল। তেওঁ বাল্য বিবাহৰ ঘোৰ বিৰোধী আছিল আৰু বিধৱা বিবাহৰ সমৰ্থন কৰিছিল। হেমচন্দ্ৰ বৰুৱাৰ আটাইতকৈ উল্লেখযোগ্য অৱদান হ'ল অসমীয়া ভাষাৰ সৰ্ববৃহৎ অভিধান হেমকোষ, যিটো তেওঁৰ মৃত্যুৰ পাছত 1900 চনত প্ৰকাশ পায়। তেওঁৰ অন্যান্য উল্লেখযোগ্য গ্ৰন্থসমূহ হ'ল অসমীয়া ব্যাকৰণ, আদি পাঠ, কাণিয়াৰ কীৰ্তন, বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰী, অসমীয়া ল'ৰাৰ ব্যাকৰণ, পঢ়াশলীয়া অভিধান, কামৰূপ তন্ত্ৰ আদি। অসমীয়া ভাষাৰ প্ৰতি আগবঢ়োৱা এই অতুলনীয় অৱদানৰ বাবেই তেওঁক ভাষাৰ ওজা উপাধিৰে সন্মানিত কৰা হয়। 1896 চনত এইগৰাকী মহান মনীষীৰ মৃত্যু হয়। হেমচন্দ্ৰ বৰুৱাই কেৱল অসমীয়া ভাষাৰ ভেটিটোৱেই সুদৃঢ় কৰা নাছিল, বৰঞ্চ অসমীয়া জাতিক এক আধুনিক আৰু যুক্তিবাদী পথৰ সন্ধান দিছিল। তেওঁৰ হেমকোষ আজিও প্ৰতিজন অসমীয়াৰ বাবে এক অমূল্য সম্পদ আৰু ভাষাটোৰ পৰিচয়ৰ প্ৰতীক।